বিজেপি চৰকাৰে পূৰণ কৰিব পৰা নাই দাবী যাৰ বাবে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাভা হাছঙে। বিজেপি চৰকাৰৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক হস্ত্ৰ অনুসূচিত অন্তৰ্ভুক্তিৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু ন্যায্য প্ৰাপ্তি দাবীৰে ওলাই আহিছে দল সংগঠন তথা শ লোক। গোৱালপাৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত এনেদৰে ৰাভা হাছঙে সাব্যস্ত কৰিছে প্ৰতিবাদ। লগতে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে দীৰ্ঘদিনীয়া দাবী পূৰণ নকৰিলে ভয়াৱহ আন্দোলনৰো এতিয়া হুংকাৰ প্ৰদান কৰিছে। আমি লৈ আহিছোঁ বিতং খবৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ ৰাভা হাছঙৰ গৰ্জন। বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাভা হাছং পৰিষদে, স্বায়ত্তশাসিত পৰিষদে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক হস্ত্ৰ অনুসূচিত অন্তৰ্ভুক্তিৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী, ন্যায্য প্ৰাপ্তিৰ দাবীৰে ওলাই আহিছে দল সংগঠন তথা শ লোকে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। ৰাভা হাছঙৰ পশ্চিম গোৱালপাৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত এই উত্তাল প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাম, কিন্তু তাৰ পূৰ্বে তথ্য লৈ আহিছোঁ যে ৰাভা হাছঙৰ পশ্চিম গোৱালপাৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত এই উত্তাল প্ৰতিবাদী কাৰ্যসূচী। ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে দীৰ্ঘদিনীয়া দাবী যদি পূৰণ নকৰে তেনেহ'লে ভয়ংকৰ আন্দোলনৰো হুংকাৰ এতিয়া প্ৰদান কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে। ৰাভা হাছঙক দিয়া প্ৰতিশ্ৰুতি বৰ্তমানৰ চৰকাৰখনে গুৰুত্ব নিদিয়াৰ অভিযোগ। প্ৰথমে প্ৰতিশ্ৰুতি দিছিল, কিন্তু কাৰ্যত সেয়া হৈ নুঠিল। বকো ছয়গাঁও সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদতো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাভা হাছঙৰ শ লোকে। প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰক বান্ধি দিছে নৱেম্বৰ মাহৰ সেই সময়সীমা। নৱেম্বৰ মাহতেই তেখেতসকলক ন্যায্য প্ৰাপ্তি প্ৰদান কৰিব লাগিব। ৰাভা জনগোষ্ঠীৰ দাবীৰে চৰকাৰ বিৰোধী শ্লোগান দি কপাইছে পলাশবাৰীৰ মিৰ্জাও। আৰু এনেদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰ্জন বা গৰজি উঠিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ শ লোক। বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি এইসকল লোকে ঠায়ে ঠায়ে এতিয়া প্ৰতিবাদী শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবৰ বাবে। আমি বকুৰ দৃশ্যাংশ দেখুৱাইছোঁ। বকুৰ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতো এনেদৰে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্বত এইসকল শ পুৰুষ মহিলা ওলাই আহিছে ৰাজপথলৈ। তাৰ পাছতে ন্যায্য প্ৰাপ্তিৰ দাবী উত্থাপন কৰিছে। বকুৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। ৰংজুলিৰ দৃশ্যাংশ এইবাৰ আমি দেখুৱাৰ চেষ্টা কৰিছোঁ। ৰংজুলিটো ষষ্ঠ অনুসূচী আমাৰ সাংবিধানিক অধিকাৰ দাবী উত্থাপন কৰি আমাৰ দাবী ন্যায্য দাবীৰ উত্থাপন কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ। ৰংজুলিটো এনেদৰে ৰাভা হাছঙৰ একাংশ লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। আমি মিৰ্জাৰ দৃশ্যাংশ দেখুৱাইছোঁ। চৰকাৰ বিৰোধী শ্লোগান দি কপাইছে পলাশবাৰীৰ মিৰ্জা। পলাশবাৰীৰ মিৰ্জাটো এনেদৰে আমাৰ দাবী ন্যায্য দাবী, ARSU লং লিভ, চৰকাৰ বিৰোধী শ্লোগান দিছে উই ৱান 6 চিডুল। এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে, সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। গোৱালপাৰাৰ দৃশ্যাংশ আমি এই মুহূৰ্তত লৈ আহিছোঁ। গোৱালপাৰাতো চৰকাৰ বিৰোধী শ্লোগান দি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। বিজেপি চৰকাৰৰ বিৰুদ্ধে এনেদৰে এইসকল প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। আৰু ২৬ৰ পূৰ্বে বিশেষকৈ নৱেম্বৰ মাহৰ সময়সীমা বান্ধি দিয়া হৈছে। নৱেম্বৰ মাহৰ ভিতৰতেই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তি নকৰিলে ভয়ংকৰ প্ৰতিবাদৰ বা আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে এইসকল লোকে। মন্তব্য আছে, আমি প্ৰতিবাদকাৰীৰ মন্তব্য আগবঢ়াইছোঁ। আমাৰ যে ৰাভা হাছঙক ভাৰতীয় সংবিধান গণ্ডিভিত্ত অনুজ্ঞানলৈকে আমি ইয়াত ক্ষান্ত নহওঁ, কাৰণ আমি ইয়াত বিশ্বাস কৰিছোঁ যে ৰাভাৰ বাহিৰে ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী যাতে ভাষা কৃষ্টি সংস্কৃতি ৰক্ষণাবেক্ষণ হয়, আমি তাকে কামনা কৰিছোঁ। আৰু তাৰ কাৰণে আহ্বান কৰিছোঁ যে আমাৰ এই ৰাভা হাছঙে যে গম পায় যে আমাৰ কিন্তু বিদেশীৰ কৰিডৰ, গতিকে বিদেশীৰ পৰা মুক্ত হোৱাৰ কাৰণে বা বিদেশীৰ পৰা ইয়াত যে তেওঁলোকৰ যেনেধৰণৰ প্ৰব্ৰজন হৈছে তাৰ কিছু প্ৰাদুৰ্ভাৱ কমাবলৈ হ'লে নিশ্চয় ইয়াত কৰ্মসূচী লাগিব, ইয়াত মাটি বাৰী অধিকাৰ লাগিব। ইয়াত থকা ৰাভাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ যাতে ইয়াত মাটি বাৰী সংৰক্ষিত হৈ লাগিব, সেইটো লৈ আমি অনাগত সময় মিত্ৰতাত থাকিও, অৰ্থাৎ যিখন আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ চৰকাৰ, ৰাভা হাছং যৌথকৰণ সমিতি, মিত্ৰতাত থাকিও আজি আমি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰণে বা ষষ্ঠ অনুসূচী অন্তৰ্ভুক্তিকৰণৰ কাৰণে আমি পুনৰ আন্দোলনত আমি পৰিবলগীয়া হৈছে। এয়া আমাক পৰিস্থিতিয়ে বাধ্য কৰাইছে, কাৰণ প্ৰতিশ্ৰুতি মতে কাম হোৱা নাই। ২৬ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰস্তাৱ প্ৰেৰণৰ পিছত যি ধৰণে ষষ্ঠ অনুসূচী প্ৰদানৰ প্ৰক্ৰিয়া আগবাঢ়িব লাগিছিল সেই প্ৰক্ৰিয়া আগবঢ়া নাই। মাননীয় মুখ্যমন্ত্ৰীদেৱে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাত প্ৰতিশ্ৰুতি দি আহিছিল যদিও সেই প্ৰতিশ্ৰুতি সময়মতে পালন তেখেতে কৰা নাই। গতিকে আমি সেই প্ৰতিশ্ৰুতি পালন কৰাৰ দাবীত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক
ষষ্ঠ অনুসূচী প্ৰদানৰ বাবে বা এটা দাবীত আমি পুনৰ আন্দোলনত নামিব লগা হৈছে। আমি দাবী জনাইছো মুখ্যমন্ত্ৰী মহোদয়ক যে তেখেতে কোৱা ধৰণেই চলিত মাহত নৱেম্বৰ মাহত ভাৰত চৰকাৰৰ গৃহমন্ত্ৰীয়ে আমাক ত্ৰিপাক্ষিক বৈঠকত মিলিত কৰাওক। আমি কিয় 6 শিডিউল বিচাৰিছো, এই অঞ্চলত কিয় 6 শিডিউল লাগে, সেই বিষয়ে আমি তেখেতক আমি ৰাভা হাছং সাহিত্য সমিতি পৰিষদৰ ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচী প্ৰদানৰ ক্ষেত্ৰত আমি ৰাভা হাছং সাহিত্য সমিতি পৰিষদখনত ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচী পোৱাৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ লগত দ্বিপাক্ষিকভাৱে আলোচনাত বহি পেলাই তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে অসম চৰকাৰে ভাৰত চৰকাৰক আমি যি ৰাভা হাছং সাহিত্য সমিতি পৰিষদখন যে ৬ষ্ঠ অনুসূচী পোৱাৰ কাৰণে যে যোগ্য এটা এৰিয়া বা ৰাভা হাছং সাহিত্য সমিতি পৰিষদ এইসমূহ দেখুৱাই দিয়াৰ কাৰণে ভাৰত চৰকাৰে ইতিমধ্যে প্ৰপ'জেল পঠিয়াইছে। কিন্তু তেওঁলোকে বিভিন্ন সময়ত আমাৰ প্ৰতিশ্ৰুতি আগুৱা ভৰা কথাৰ বাহিৰে আজিলৈকে এই প্ৰপ'জেল পঠিওৱাৰ পিছত বিভিন্ন সময়ত আমাক ত্ৰিপাক্ষিকভাৱে বৈঠক কৰাৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে। যোৱা মে মাহত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে স্বয়ং হেমন্ত বিশ্ব শৰ্মা আমাৰ সচিবালয় নতুন গৃহ উন্মোচন কৰাৰ ৰাভা হাছং সাহিত্য সমিতি গৃহ আমি মে মাহত আমি আলোচনা কৰি কিন্তু তাৰপিছত আকৌ মে মাহখিনি পাৰ হৈ গ'ল। তাৰপিছত বিভিন্ন সময়ত আমাৰ আমাৰ প্ৰতিশ্ৰুতি দিছিলে যে আমি অক্টোবৰ নৱেম্বৰৰ ভিতৰত অক্টোবৰ ইতিমধ্যে পাৰ হ'ল, নৱেম্বৰ পাৰ হ'বলৈ গৈ আছে, আজি 6 তাৰিখ। এনে ক্ষেত্ৰত আমি এই চৰকাৰৰ ওপৰত তেওঁলোকে আগুৱা ভৰা চৰকাৰ হিচাপে আমি পৰিণত এনেধৰণৰ আমাৰ মন হৈছে। এনেধৰণৰ যদি নহয় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা বা অসম চৰকাৰে তৎকালীনভাৱে সিদ্ধান্ত লওক যে ৰাভা হাছং সাহিত্য সমিতি পৰিষদৰ লগতে ইয়াত বিভিন্ন জাতি জনগোষ্ঠী সুৰক্ষিত হ'ব লাগে, তেতিয়াহ'লে আমাক ৬ষ্ঠ অনুসূচীৰ বাহিৰে বা ইয়াত শিশুৰ বাহিৰে কেতিয়াও শান্তি নাথাকে। যাৰ কাৰণে আজি ৰাভা হাছং সাহিত্য সমিতি পৰিষদখনক 4টা যি সমজিলা আছে, সমজিলাত আয়োগ কাৰ্যালয়ত আমি তেনেধৰণৰ কাৰ্যসূচী ল'ব লগা হৈ আছো। আৰু অনাগত দিনসমূহত ইয়াত আমি জংগী আন্দোলন লোৱাৰ কাৰণে আমাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু আন্দোলন আৰু ৬ষ্ঠ অনুসূচী ৰূপে আমাৰ বেলেগ বিকল্প নাই। তাৰ কাৰণে আমি বিজেপি চৰকাৰক আহ্বান জনাইছো ২৬ৰ নিৰ্বাচনৰ আগত যাতে আমাৰ দীৰ্ঘদিনীয়া দাবী এই ৬ষ্ঠ অনুসূচী যাতে ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত প্ৰদান কৰে, তাৰ কাৰণে আমি এই চৰকাৰক আহ্বান জনাইছো। আৰু যদি আমাক এই ২৬ৰ নিৰ্বাচনৰ আগত আমাক ৬ষ্ঠ অনুসূচী প্ৰদান নকৰে তেতিয়াহ'লে তাৰ পৰিণাম ভুগিবৰ কাৰণে বিজেপি চৰকাৰে থাকিব, এইটো স্পষ্ট। আমি ভোট বৰ্জন নকৰিম, আমি বিজেপিৰ বিকল্প হিচাপে আমি দিওঁ, এইটো স্পষ্ট। কাৰণ এই বিজেপি চৰকাৰৰ লগত আমাৰ 10 বছৰ হ'ল আমাৰ মিত্ৰতা হোৱা, গতিকে এই 10 বছৰখনত আজিলৈকে আমাৰ 1 ইঞ্চিও আমাৰ ইছ্যু আগবঢ়া নাই। গতিকে এই ২৬ৰ নিৰ্বাচনৰ আগত আমাৰ জনগোষ্ঠীটোৰ কাৰণে শেষ ৰণ হ'ব আৰু যিকোনো মূল্যৰ বিনিময়ত আমি আমাৰ ৬ষ্ঠ অনুসূচী ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচী প্ৰদান কৰিম। এতিয়ালৈকে কৰা ইতিমধ্যে 3বাৰ মানুহ খুলি গ'ল। তেওঁলোকে কৈছিল মে জুন মাহত আমাক ত্ৰিপাক্ষিক বৈঠক আলোচনা কৰাই দিম, মে জুন খুলি গ'ল। অক্টোবৰত কৈছিলে, অক্টোবৰ খুলি গ'ল।